বকিয়ালত থকা মানে যিখন অন্ধ আশ্ৰম সেই অন্ধ আশ্ৰমখনলৈ আহি আছোঁ আমি নিজৰ বুলি আহি মানে দেখো পাই গ'লোঁ কি কয় এই দীপক হাজৰিকা যেন কি কয় অন্ধ আশ্ৰমখন ক'ত আছে বাৰু আগত আছে ন আচলতে সেইখন আশ্ৰম হয় নেকি আশ্ৰম মানে দৃষ্টিহীন আশ্ৰম আচ্ছা এতিয়া কিমান যাব লাগিব আচ্ছা আচ্ছা যিহেতুকে আপোনালোকে শুনিলেই স্থানীয় যোনসকল ৰাইজ আছে ৰাইজসকলেও কৈছে যেন দৃষ্টিহীন আশ্ৰম কিমান কি মানে কিমান সঁচা কিমান মিছা নাজানো কিন্তু এতিয়া আমি তাত গ'লেহে গম পাম এইফালে যাব লাগিব হয় নাই ঠিক আছে আপোনালোকেতো শুনিলেই আপোনালোকৰ আগত লাইভ দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আপোনালোকেতো শুনিলেই আচলতে আমি এনেদৰে মানে সুধি আহি আছোঁ যেন দীপক হাজৰিকা যোনখন আশ্ৰম সেই আশ্ৰমখন ক'ত আছে সকলোৱে মানে তেনেদৰেই কয় যেন এইফালে আছে নিজৰ বুলি আহি এডোখৰ পাই গ'লোহি আচলতে গাঁওখনৰ নাম কি নাজানো এই ভণ্টি এই কিবা দীপক হাজৰিকা যেন চিনি পোৱা নি অন্ধ আশ্ৰমখন ক'ত আছে বাৰু কোনটো থাকি আহিলে এইখন দীপক হাজৰিকা যোনখন আশ্ৰম নে কিবা আৰু আশ্ৰম ন দৃষ্টি আশ্ৰম হয় না দৃষ্টিহীন আচ্ছা এই আমি বোলে সেই থাকি আহিলে আমি আকৌ ঘূৰি যাব লাগিব নিজৰ বুলি পূৰা আহি পাই গ'লোহি গাড়ীখন ৰখাই লওঁ ইয়াত শিলগুটিটা লগাই দিব লাগিব গাড়ীখন বহি যাবতো সেই শিলগুটিটা দি দিব লাগিব মজাকৈ শিলগুটিটা দি দিওঁ বেয়া গৰম উঠি আহিছে হেলমেটটো লগাই দিলোঁ এই নিজৰ বুলি একদম পুৰা আহি আমাৰ কল্পনা বা পাই গ'লে এয়া আপোনালোকে দেখিছেই নমস্কাৰ মই ভয়াতুৰ নহয় দেই সেইকাৰণে পালোহি একদম ভয় খাইছোঁ কিয় ভয় খাম দুখ কৰিলেই ভয় খাম তাকে গতিকে আহিলোঁ সুন্দৰকৈ আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাম আৰু ইয়ালৈ আজি এই মণি কাঞ্চন সংযোগ হৈছোঁ আমি গতিকে কোন হৈছোঁ সেইটো আপোনালোকক অকণমান পিছত দেখাই আছোঁ তাৰপিছত সেই নহয় কল্পনা বা গম আছে নাই এতিয়া আপোনালোকে 4গৰাকীয়ে ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ 4গৰাকী নাম লৈছে 4গৰাকীৰ ভিতৰত মোৰ নামটো বেছি বুকুত লৈ ফুৰিছে তাকে নামটো মানে বুকুতে লৈ ফুৰিছে গতিকে ভালো লাগিছে ৰাইজক চিনাকি কৰাই দিছে ধেমালি কৰিলোঁ বাৰু তথাপিতো তেওঁ যেনেকৈ আমাক বুকুতে মানে নামটো লৈ পেলাই ধুনীয়াকৈ ৰাইজক দেখাইছে খঙত দেখাইছে ন কিন্তু আমিতো তেওঁক বহুত ভালকৈ কৈ আছোঁ বৰ্তমানেও ভালকৈ কৈ আছোঁ হ'ব পাৰোঁ তেওঁ মোতকৈ কিন্তু তেওঁ বহুত সৰু কিন্তু মই তেওঁক এতিয়াও সন্মান সহকাৰে কথাখিনি কৈ আছোঁ কিন্তু মোক বহুত তিৰস্কাৰ কৰিছোঁ সেইখিনি ভগৱানক দিছোঁ আচলতে কি জানে যেতিয়া গাত কিবা এটা দুখ থাকে তেতিয়া চিঞৰি পেলাই আমি সত্যটো মানে ভাবোঁ আমি চিঞৰিলে মানুহে সঁচা বুলি ভাবিব কিন্তু সেইটো নহয় সঁচাটো এদিন ওলাই পৰিব আৰু মই এতিয়া আপোনালোকে শুনিলে যিহেতুকে আপোনালোকে ভিডিঅ'টো চাই থাকক ভিডিঅ'টো চাই থাকিলে সকলো কথা গম পাব তো আপোনালোকক A to Z এই আশ্ৰমখনৰ বিষয়ে আপোনালোকক দেখাম আৰু শুনাম ঠিক আছে আপোনালোকে ভিডিঅ' চাই থাকিব এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই বকিয়ালত থকা যোনখন আশ্ৰম সেই আশ্ৰমখন আগতীয়াকৈ আপোনালোকক আশ্ৰমখন দেখাই ল'ব বিচাৰিছোঁ আগতীয়াকৈ আপোনালোকক আশ্ৰমখন দেখাই লৈছোঁ চাই লওক এইখনে হ'ল সেইখন আশ্ৰম চাই লওক এয়া নতুনকৈ এইবিলাক ঘৰ বনাই আছে চাই লওক আপোনালোকক আশ্ৰমটো আগতীয়াকৈ প্ৰথম দেখাই ল'ব বিচাৰিছোঁ এয়া চাই লওক এইবিলাক ৰুমবিলাক বনাই আছে চাই লওক এইবিলাক চাই লওক নতুনকৈ বনাই আছে যে এখন মানে আশ্ৰম নহয় ট্ৰেইনিং চেণ্টাৰ আচলতে এখন আশ্ৰম লগতে ট্ৰেইনিং চেণ্টাৰটো কি হয় জানেনে এওঁলোকক এটা মেচিন দিছিলে এই প্লাষ্টিকৰ কাপলেট বনোৱা মেচিনটা দিছিলে মানে আশ্ৰমৰ লগতে উইথটো মানে ট্ৰেইনিং চেণ্টাৰ কাপলেট বনোৱা ট্ৰেইনিং চেণ্টাৰ মানে আশ্ৰমৰ লগত সেইটো পিছত জইন হৈ গ'ল আৰু এতিয়া এওঁলোকে সেই ট্ৰেইনিং চেণ্টাৰটো এতিয়ালৈকে মানে আৰম্ভ কৰিব পৰা নাই কেলে এইফালে দেখুৱাই দিয়ক বনাইছে তেওঁলোকৰ পইচাৰ অভাৱত এইটো বনাব পৰা নাই আৰু এইটো পইচা এইটো বনাই হৈ গ'লে তেওঁলোকে ইয়াত ট্ৰেইনিং চেণ্টাৰ খুলিব আৰু তেওঁলোকে ভিক্ষা মাগিবলৈ নাযায় আৰু এতিয়া এওঁ স্বত্বাধিকাৰী ন হয়নে মানে প্ৰথমৰ যিখিনি হৈছিলে প্ৰথম আৰম্ভৰ পৰাই মই ক'বলৈ যাম যে আমি একচুৱেলি 2020 চনত এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ আৰু ইয়াত মই কেইবাজন যাৰ একেবাৰে অসুবিধা থকা মানে এনেকুৱা মানুহকেইজনক অন্ধ মানুহক লৈ আমি চলি আছোঁ তো কিছুমান প্ৰশ্ন কৰিছে আশ্ৰমৰ পৰা
মানুহকে পঠাই দিয়া হয় কালেকশ্যন কৰিবলৈ। তো মই এই আশ্ৰমটো খোলাৰ আগতে মই আলোচনা কৰি লৈছোঁ চবৰ লগতে যে আমি চবেই একে, ময়ো আপোনালোকৰে নিচিনা অলপমান পোহৰ পাওঁ দেখোঁ। গতিকে আমি এতিয়া আমাৰ নিজৰ একো নাই, মোৰ অকণমান ঠাই আছে জেগা, তো তাত আমি থাকি মেলি ৰাইজৰ পৰা অলপ সহায় সহযোগ বিচাৰি প্ৰথমতে আমি আগবাঢ়ি যাবলৈ আমি এটা চেষ্টা কৰিব লাগিব। তাৰপিছত আমি এটা আশ্ৰম আমাৰ ভাল হ'ব, তেতিয়া আমি এওঁলোকে ক'লে ঠিকে আছে আমি সহযোগ কৰিম। তো সেইধৰণে আমি এই আৰম্ভটো কালেকশ্যন কৰোঁ, আৰু মই নিজেও কৰোঁ, বেছিভাগ আমি নিজে কৰোঁ। তাই মই বেছি কৰোঁ কালেকশ্যন, তাই গানো গায়, কালেকশ্যনতো যায়। আমি ৰাতি দিন ট্ৰেইনত ঘূৰি ফুৰোঁ। এতিয়া আমি যোৱাকালি লখিমপুৰৰ পৰা 7টা বজাত ট্ৰেইনত উঠি 10টা বজাত পাইছোঁ, তাৰ পৰা বহি ৰাতিপুৱা 5টাত ট্ৰেইন পাই আকৌ ইয়ালৈ আহিছোঁ। বহুত কষ্ট কৰোঁ, আমিয়ে কৰোঁ, কিন্তু ইয়াতে আমি যেতিয়া এই আশ্ৰমটো চলাবৰ কাৰণে এনেকৈ ঘূৰি ফুৰোঁ। যোৱা 24 চনৰ বহাগ বিহুৰ 3-4 দিনৰমান আগতে আমি ৰঙাগড়া গাঁৱলৈ গৈছিলোঁ। গাঁৱৰ ঘৰ আমি কালেকশ্যন কৰি, এতিয়া ৰঙাগড়া যিখন অলপ বজাৰ আছে তাতে আমি দোকান কেইটামান আছে, সেই দোকানকেইটাতো আমি কালেকশ্যন কৰিছোঁ। কালেকশ্যন কৰি থাকোঁতে বিটুৰ ফাৰ্মাচীত আমি গৈ পালোঁ, কিন্তু তেওঁ যে মিষ্টাৰ বিটু হয়, ইউটিউবাৰ হয়, তেনেকৈ একো আমি নাজানো। আমি ৰাইজৰ ওচৰত যোৱা নিচিনাকৈ আমি তেওঁৰ তাতো গৈ পালোঁ লাষ্টত। মানে আপোনালোকে মানে মিষ্টাৰ বিটুক 2024 চনত লগ পাইছিলে? 2024 চনত তেখেতৰ মানে যি ফাৰ্মাচী আছিলে সেই ফাৰ্মাচীতে তেখেতক মানে পোনপ্ৰথমবাৰৰ বাবে লগ পাইছিলে। ইমান পটককৈ আহিব লগা কিয় হ'ল আৰু কিয় আহিব লগা হ'ল সেইটো এতিয়া মই কৈছোঁ আৰু কথাটো যে আমাক এওঁলোকৰ ইয়াৰ পৰাই মানে আমাক এটা মানে যোগাযোগ কৰিছিলে। আমাৰ কেইগৰাকীমান মানে 4-5 গৰাকীমানক যোগাযোগ কৰিছিলে যে বাইদেউ এনেকুৱা কথা, আপোনালোকৰ নাম্বাৰ লৈছোঁ, আপোনালোকে আমাক সহায় কৰক। তেতিয়া আমি তেনেকৈ সহায় কৰক বুলি ক'লেতো ক'বই মানে কওকচোন। তেতিয়া তেওঁলোকে সুন্দৰকৈ আমাক কথাখিনি ক'লে। কথাখিনি কোৱাৰ পাছত আমি ক'লোঁ যে এইখিনি ৰাইজক দিবলগীয়াটো মানে আপোনালোকে যে কৈছে ৰাইজক দিব লাগিব, কৈছে দিব লাগিব, আপোনালোকে দিয়ক, অন্ততঃ এইখিনি আমাক সহায় কৰক। তেতিয়া ভাবিলোঁ আগতে মানে তেওঁলোকতো বহুত কষ্টত ভুগি আছে, যিহেতুকে তেওঁলোক দৃষ্টিহীন, সেইটো অন্তৰত দুখ আছে। তাৰপিছতো যেতিয়া এনেকুৱা কিছুমান অভিযোগ দিছে, সেয়েহে ভাবিলোঁ বোলো ৰেকৰ্ডিংটো ৰাইজৰ মাজলৈ দিওঁ, আৰু ৰাইজৰ মাজলৈ দিয়াৰ পিছত ৰাইজে বিচাৰ কৰিব। কিন্তু এতিয়া ৰাইজৰ মাজলৈ দিয়াৰ পাছত আমাৰ ওপৰত যিজনে এতিয়া ইমান ডাঙৰ এটা অভিযোগ ইমান ডাঙৰ এটা অভিযোগ দিছে, আৰু অভিযোগটো দিছে কিন্তু তেওঁৰ নাম কিন্তু আমি লোৱা নাই, তেওঁক আমি বেয়া ব্যৱহাৰো কৰা নাই। মানে এটাই কথা, আমি ইয়ালৈকে আহিব লগা হ'ল, আপোনালোকৰ কথা মতে ধৰক আমি সুন্দৰকৈ ৰেকৰ্ডিংটো দিলোঁ। ৰেকৰ্ডিং দিয়াৰ পিছত যিখিনি এতিয়া অসমত তোলপাৰ লাগি আছে একদম আমাক লৈ, গতিকে আপোনালোকে কি ক'ব? আমি জোৰ জবস্তি কৰিছিলোঁ নে আপোনালোকে সেইটো দিবলৈ দিছিলে? আপোনালোকে কওক। বৰ্তমান এই অভিযোগটো আমি বহুতকেই দিছিলোঁ আগতে। হয়, বহুত কৈ দিয়াচোন। মিডিয়া মানুহ নিছিলে, বহুত ইউটিউবাৰো আমাক এইবিলাক ভিডিঅ' কৰিলে জেগাই জেগাই, কিন্তু এই প্ৰচাৰ নহ'ল। গতিকে আপোনালোকে যে প্ৰচাৰ কৰি দিলে, এই কথাটোৱে তেওঁক মুঠতে তেওঁৰ কাৰণে এতিয়া ভুল হেৰি হৈছে, অসুবিধা হৈছে। এতিয়া মানে আমি যে এই অভিযোগখিনি আপোনালোকে কিহৰ কাৰণে দিবলৈ পালে? মানে অভিযোগটো মেইন তেওঁ যে এতিয়া আমাৰ ওপৰত ইমানখিনি আক্ষেপ কৰিছে যে এই অকল ৰেকৰ্ডিংটো দিলোঁ, সেইখিনি সকলোৱে দেখিলে, দেখি পেলাই আমাক মানে ইমানেই বেয়া পাইছে যে আমি দিয়াটো মানে ভুল আছিলে, আপোনালোকে মিছা কথা কৈছে বুলি কৈছে। কিন্তু আপোনালোকৰ যিখিনি অভিযোগ সেইখিনি ৰাইজক কওক, একদম খোলাখুলিকৈ ৰাইজক কওক। আমি অন্ধ মানুহখিনি মিছা কথা কৈছোঁ, তেওঁ এজন দেখা মানুহ সঁচা কথা কয়। আজি বিটু কোন, আমি কোন, তেওঁ যদি তেওঁৰ ফাৰ্মাচীত আমাক বহাই ভিডিঅ' নবনালেহেঁতেন, আৰু আমাক যদি তেওঁ আশ্বাস নিদিলে হয় যে আপোনালোকৰ কষ্টটো মই বহুত দেখি বেয়া পাইছোঁ। গতিকে মোক গোটেই অসমবাসী চিনি পায়, মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মৰম দিব, পইচা পাতি দিব। গতিকে আপোনালোকৰ আশ্ৰমত মই গৈ পেলাই ভিডিঅ' বনাই দিম,
মই অন্য বেলেগ একো নাই, অকল ভিডিঅ' বনাই দিম, টকা পইচা মই একো হাতত নোচোঁ, মই একো নকৰোঁ। চব আপোনালোকে যেনেকৈ চলাইছে, যেনেকৈ চলি আছে গোটেইখিনি আপোনালোকে কৰিব, তাত মোৰ একো হাত নাথাকিব। কিন্তু এই কথাটো কোৱাৰ কাৰণে ভালে লাগিলে। ভাল লাগোতে তেওঁক আমি কৈ দিলোঁ আহিব। গৰু বিহুৰ দিনাখন আহি 2024 চনৰ গৰু বিহুৰ দিনাখন আহি কাপোৰ কানি কেইটামান আনি এজনক চবকে দিলে। আৰু আমি বেনাৰ লগাওঁ, বেনাৰ নলগাবলৈ ক'লে, বেনাৰ নলগাব, মই লিখি দিম বোলে, লিখি মেলি ধুনীয়াকৈ বনাই দিম। আৰু মোৰ একাউণ্ট নম্বৰ লৈছে, মোৰ একাউণ্ট নম্বৰ ফটো ষ্টেট কৰা একাউণ্ট নম্বৰ লৈছে। এই একাউণ্ট নম্বৰটো মই দি দিম, ইয়াতে পইচা পাতি আপোনালোকক ৰাইজে দিব। তাৰপিছত আমি সেইটো ঠিক আছে, সেইটো হৈ গ'ল। তেওঁ সেই ভিডিঅ' কৰি থাকোঁতে তাই কৈ দিলে যে আমি অলপ ভিতৰ অঞ্চলত আছোঁ, ভিতৰৰ ফালে আছোঁ, আৰু আমাৰ অলপ অসুবিধা ৰাস্তা ঘাট ওলাই যোৱা। গতিকে আপোনাৰ যেতিয়া চৰকাৰলৈকে আপোনাৰ ভিডিঅ'টো চায়, তেতিয়া আমি চৰকাৰক আৰু কোনোবা জানি ব্যক্তিক অনুৰোধ কৰিছোঁ যে আমাক মানে অকণমান জেগা দি সহায় কৰে, ভাল এটা জেগা। তেনেকৈ কৈ দিলে সিটো ভিডিঅ' বনাই গুচি গ'ল। কেইদিনমান পাছত তেওঁ এটা কথা ক'লে মোক যে আমি গানৰ প্ৰগ্ৰেম এটা বনাম আৰু মই জেগা জেগা মানুহখিনি লৈ যাম, গান গাব, পইচা উঠিব, এতিয়া আৰু ভাল হ'ব। সেইখিনি যেতিয়া মই ক'লোঁ আমাৰ গান গোৱা মানুহ দুজন আছে, জেণ্টছ লৈ যাব পাৰে, দি দিছোঁ। মই সহজ মানুহ, অন্ধ মানুহ, সহজ মানুহ। এইখিনিতে কৈ দিছোঁ, তেখেতো কিন্তু দৃষ্টিহীনে দেই, তেখেতো দৃষ্টিহীন, শাৰীৰিকভাৱে অকণমান অসুস্থ তেওঁ। আপোনালোকে মানে কিছুমানে ভাবি আছে, বহুতে ভাবি আছে এওঁ সুস্থ সবল এজন বহুত ভাল মানুহ বুলি ভাবি আছে। স্বত্বাধিকাৰীগৰাকী মানে প্ৰথম আমাৰ দৃষ্টিহীন আশ্ৰয় মানে নিৰাশ্ৰয় যিখন আশ্ৰম, তেওঁ মানে বহুতে ভাবি আছে তেওঁ বহুত মানে ফিজিকেলি বহুত ভাল, বহুত হেণ্ডচাম তেনেকৈ ভাবি আছে। কিন্তু এতিয়া মই আপোনালোকক কৈছোঁ তেওঁ কিন্তু দৃষ্টিহীনেই হয়। তথাপিতো তেওঁ ইমানখিনি যে সুন্দৰকৈ এখন দৃষ্টিহীন হৈ দৃষ্টিহীন লোকসকলৰ কাৰণে এখন আশ্ৰম বনাইছে, সেইখিনিয়ে কিন্তু বহুত কথা। যিসকলে বিশ্বাস কৰা নাই আশ্ৰমলৈ আহক, এবাৰ আহক, তেতিয়া গম পাব আমি কিয় মিছা কথা কওঁ। এতিয়া কওক, আপোনাৰ এইখিনি কথা কওক। তাৰপিছতে তেওঁক সেইখিনি মানুহ বিচাৰিলে গান গোৱাৰ কাৰণে দিলোঁ। তাৰপৰা দুটা প্ৰগ্ৰেম কৰিলে গোলাঘাটত। ফাৰ্ষ্ট প্ৰগ্ৰেমটো হৈছিলে গোলাঘাট এমাচা হলৰ ওচৰত। তো আপোনালোকে এই ভিডিঅ'টো ইমানখিনিলৈকে আপোনালোকে শুনিলে। আচলতে এই ভিডিঅ'টোত সম্পূৰ্ণ কথাখিনি দি নাই দিয়া। আচলতে গোটেই সম্পূৰ্ণ কথাখিনি যদি দি দিওঁ নহয়, ভিডিঅ'টো বহুত দীঘল হৈ যাব, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো নাচায়। সেইকাৰণে এই ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ। ছেকেণ্ড পাৰ্টত আপোনালোকে সম্পূৰ্ণ কথাখিনি জানিবলৈ পাব। তো সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ছেকেণ্ড পাৰ্টটো চাবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।